প্ৰথমতে মই মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত ডিটাৰমিনাৰৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি আলোচনা কৰিম ডিটাৰমিনাৰ মানে কি বা অন্যান্য এক্সামসমূহ HSLC বা অন্যান্য এক্সামসমূহত আহি থকা যিবিলাক ডিটাৰমিনাৰ সেই ডিটাৰমিনাৰবিলাকৰ ব্যৱহাৰৰ বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে আজি আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো বিশেষ ইম্পৰ্টেণ্ট হ'ব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি তোমালোকে ভিডিঅ'টো স্কিপ কৰি চোৱা তেন্তে সকলোখিনি নিয়ম তোমালোকে ভালদৰে বুজি নাপাবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ অনুগ্ৰহ কৰি শেষলৈকে চাবা, তেতিয়া তোমালোকে সকলোখিনি ৰুল ভালদৰে বুজি পাবা। আৰু ইয়াৰ আগতে যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা, যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। গতিকে প্ৰথম চাওঁ ডিটাৰমিনাৰ মানে কি, আৰু ইয়াৰ পিছত চাম আমি ইংৰাজীত ব্যৱহাৰ হোৱা ডিটাৰমিনাৰসমূহ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে প্ৰথম আমি চাওঁ ডিটাৰমিনাৰ মানে কি। অসমীয়া ভাষাত বহুত, অলপ, সামান্য, টু, জন, জনী আদি কিছুমান নিৰ্দিষ্টবাচক শব্দ ব্যৱহাৰ কৰা হয়, যিবিলাক শব্দই কোনো এটা বস্তুৰ সংখ্যা বা পৰিমাণক বুজায়। যেনে বহুত বুলি ক'লে কোনো এটা বস্তুৰ সংখ্যা বা পৰিমাণক বুজাইছে। গতিকে অলপ বুলি ক'লেও ঠিক একেধৰণে কোনো এটা বস্তুৰ সংখ্যা বা পৰিমাণক বুজাইছে, বা ঠিক একেধৰণে টু, জন, জনী আদিও এনেধৰণে কোনো এটা বস্তুৰ সংখ্যা বা পৰিমাণক নিৰ্দিষ্টকৈ বুজাইছে। গতিকে আমি এনেধৰণে বহুত, অলপ, সামান্য, টু, জন, জনী আদি কিছুমান নিৰ্দিষ্টবাচক শব্দ আমি অসমীয়াত ব্যৱহাৰ কৰোঁ। আৰু এই যিবিলাক শব্দ, এই শব্দবিলাক কি কাৰণে ব্যৱহাৰ কৰা হয়? কোনো এটা বস্তুৰ পৰিমাণক বুজাবৰ কাৰণে বা কোনো এটা বস্তুৰ সংখ্যাক নিৰ্দিষ্টকৈ বুজাবৰ কাৰণে আমি অসমীয়াত এই শব্দবোৰ ব্যৱহাৰ কৰোঁ। আৰু এই শব্দবোৰকে ইংৰাজীত কোৱা হয় ডিটাৰমিনাৰ। অৰ্থাৎ ডিটাৰমিনাৰ মানে কি? কোনো এটা বস্তুৰ সংখ্যা বা পৰিমাণক যিবিলাক শব্দই নিৰ্দিষ্ট কৰি দিয়ে, সেই নিৰ্দিষ্টবাচক শব্দবিলাককে আমি কি বুলি ক'ব পাৰোঁ? ইংৰাজীত ডিটাৰমিনাৰ বুলি কোৱা হয়। যেনে ইয়াত বহুত মানুহ আছে, এই বাক্যটোত যদি আমি পৰিমাণটো চাওঁ, কিমান মানুহ আছে? বহুত। গতিকে ইয়াত বহুতটো হ'ব ডিটাৰমিনাৰ। কাৰণটো কি? কাৰণ বহুতটোৱে মানুহৰ সংখ্যা বা পৰিমাণটোক নিৰ্দিষ্টকৈ বুজাই দিছে। গতিকে বহুতটো হ'ব ইয়াত ডিটাৰমিনাৰ। সাধাৰণতে পৰীক্ষাত আহি থকা ইংৰাজীৰ ডিটাৰমিনাৰসমূহ হ'ল মাছ, মেনি, মোৰ, ভেৰি, লিটল, এ লিটল, দ্য লিটল, ফিউ, এ ফিউ, দ্য ফিউ, ছাম, এনি, ইজ, এভৰি ইত্যাদি। এইবিলাক ডিটাৰমিনাৰ সাধাৰণতে পৰীক্ষাত সচৰাচৰ আহি থাকে। গতিকে আজি আমি এই ডিটাৰমিনাৰ কেইটাৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। আৰু প্ৰথম আমি আলোচনা কৰিম মাছ, মেনি আৰু মৰৰ ব্যৱহাৰৰ বিষয়ে। আৰু মাছ, মেনি আৰু মৰৰ যিটো অৰ্থ, সেই অৰ্থটো হ'ল বহুত। বহুত বুজাবৰ কাৰণে আমি মাছ, মেনি আৰু মোৰ ব্যৱহাৰ কৰোঁ। কিন্তু মাছ, মেনি আৰু মৰৰ ব্যৱহাৰৰ পাৰ্থক্য আছে। গতিকে আমি সেই পাৰ্থক্যটো চাওঁ। প্ৰথমতে আমি চাওঁ মাছৰ ব্যৱহাৰ। মাছটো আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ? আনকাউণ্টেবল নাউনৰ আগত বহুত বুজাবলৈ মাছ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আনকাউণ্টেবল নাউন, যিটো আমি গণনা কৰিব নোৱাৰোঁ, এটা দুটাকৈ যিটো আমি গণনা কৰিব নোৱাৰোঁ, সেইটোকে আনকাউণ্টেবল নাউন বুলি কোৱা হয়। আৰু সেই আনকাউণ্টেবল নাউনৰ আগত বহুত বুজাবলৈ আমি মাছ ব্যৱহাৰ কৰোঁ। যেনে দেয়াৰ ইজ মাছ চুগাৰ ইন দ্য পট। অৰ্থাৎ চুগাৰ মানে হ'ল চেনি। গতিকে চেনিটো আমি এটা দুটাকৈ হিচাপ কৰিব নোৱাৰোঁ, গতিকে বা চেনিটো এটা দুটাকৈ হিচাপ কৰা নহয়, গতিকে এইটো আনকাউণ্টেবল নাউনত ধৰা হয়। গতিকে চুগাৰটো আনকাউণ্টেবল নাউন, গতিকে ইয়াৰ আগত বহুত পৰিমাণ বুজাবৰ কাৰণে মাছ ব্যৱহাৰ কৰা হৈছে। মাছ চুগাৰ অৰ্থাৎ বহুত চেনি। গতিকে চেনিটো আমি এটা দুটাকৈ হিচাপ কৰিব নোৱাৰোঁ কাৰণে এইটো আনকাউণ্টেবল নাউনত ধৰা হৈছে। আৰু সেইটো বহুত পৰিমাণ বুজাবৰ কাৰণে, আনকাউণ্টেবল নাউনৰ বহুত পৰিমাণ বুজাবৰ কাৰণে ইয়াৰ আগত আমি মাছ ব্যৱহাৰ কৰিব লাগে। গতিকে মাছ চুগাৰ, বহুত চেনি। দেয়াৰ ইজ মাছ চুগাৰ ইন দ্য পট। পট মানে হ'ল পাত্ৰ, অৰ্থাৎ পাত্ৰটোত বহুত চেনি আছে বা যথেষ্ট চেনি আছে। ইয়াৰ পিছত আছে মেনিৰ ব্যৱহাৰ। মেনিটো আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ? কাউণ্টেবল নাউনৰ আগত বহুত বুজাবলৈ মেনি ব্যৱহাৰ কৰা হয়। অৰ্থাৎ মাছটো আমি আনকাউণ্টেবল নাউনৰ আগত বহুত বুজাবৰ কাৰণে ব্যৱহাৰ কৰোঁ, আৰু কাউণ্টেবল নাউনৰ আগত বহুত বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগিব? মেনি। অৰ্থাৎ যিটো আমি কাউণ্ট কৰিব পাৰোঁ, যিটো এটা দুটাকৈ আমি গণনা কৰিব পাৰোঁ, তাৰ আগত বহুত পৰিমাণ বুজাবৰ কাৰণে আমি মেনি ব্যৱহাৰ কৰিব লাগে। যেনে দেয়াৰ আৰ মেনি এপেলছ ইন দ্য পট। অৰ্থাৎ পাত্ৰটোত বহুত আপেল আছে। গতিকে আপেলটো আমি এটা দুটাকৈ হিচাপ কৰিব পাৰোঁ, গতিকে এইটো কাউণ্টেবল নাউন। গতিকে ইয়াৰ আগত যদি আমি মেনি ব্যৱহাৰ কৰোঁ তেতিয়া বহুত আপেল বুজাব। গতিকে ইয়াৰ আগত আমি মাছ ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাৰণ আপেলটো আমি এটা দুটাকৈ হিচাপ কৰিব পাৰোঁ, গতিকে ইয়াৰ আগত
মেনি ব্যৱহাৰ হৈছে গতিকে দেয়াৰ আৰ মেনি এপলছ ইন দ্য পট জনাই থওঁ যে আমাৰ এই চেনেলৰ ফালৰ পৰা মই এটা ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি সন্নিৱিষ্ট কৰি পেলাই এটা PDF মই প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত এনেধৰণে তোমালোকৰ মোবাইলত ওলাব আৰু এনেধৰণে তোমালোকে ইংৰাজী ব্যাকৰণৰ গোটেই নিয়মখিনি তোমালোকে ইয়াতে পাবা আৰু গোটেই নিয়মখিনি মানে ইয়াত যিখিনি বিষয় সন্নিৱিষ্ট কৰা হৈছে ইয়াত দিয়া আছে আৰু তাত যিখিনি বিষয় এই PDFটোত সন্নিৱিষ্ট কৰা বিষয়সমূহ দিয়া আছে আৰু সেই বিষয়সমূহ হ'ল টেন্স মানে টেন্সৰ সম্পূৰ্ণ প্ৰকাৰখিনি মই তাতে দি দিছোঁ আৰু কেনেধৰণে ট্ৰেন্সলেশ্যন কৰা হয় সাবজেক্ট অবজেক্ট কি মানে গোটেইখিনি তাতে মই সন্নিৱিষ্ট কৰিছোঁ আৰু ট্ৰেন্সলেশ্যন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেধৰণে অনুবাদ কৰা হয় আৰু টেন্স কাৰেকশ্যন ভইচ চেঞ্জ নেৰেশ্যন প্ৰিপজিশ্যন ডিটাৰমিনাৰ তাৰপিছত কম্বাইন চেণ্টেন্স কাৰেকশ্যন মেক চেণ্টেন্স গ্ৰুপ ভাৰ্বছ ফ্ৰেজেছ গোটেইখিনি তাতে মই এই 10টা যি বিষয় এই 10টা বিষয় মই তাত সম্পূৰ্ণৰূপে সন্নিৱিষ্ট কৰিছোঁ আৰু তাত নোটখিনি সুন্দৰভাৱে তাত বনাই দিয়া আছে আৰু তোমালোকে নোটখিনি পঢ়িলে আৰু নোটখিনি তোমালোকৰ চিৰিয়েলি দিয়া আছে মানে কোনটোৰ পিছত কোনটো মানে তাত বিচাৰি ফুৰিব নালাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এই PDFটো মানে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত তোমালোকে এনেধৰণে ওলাব আৰু ইয়াতে তোমালোকে তোমালোকৰ নিজৰ মোবাইলতে ডাউনলোড কৰি পেলাই তোমালোকে এনেধৰণে পঢ়িব পাৰিবা গতিকে আৰু ইয়াতে মই কি কৰিছোঁ HSLC 1998 পৰা মানে এতিয়ালৈকে যিমানখিনি গ্ৰামাৰৰ কুৱেশ্যন আহিছে গোটেই গ্ৰামাৰৰ কুৱেশ্যনখিনি ইয়াত দিয়া আছে আৰু সেই কুৱেশ্যনখিনিৰ এনচাৰখিনিও দিয়া আছে কেৱল কুৱেশ্যনখিনি নহয় এনচাৰখিনিও দিয়া আছে আৰু তোমালোকে সেই গ্ৰামাৰৰ কুৱেশ্যনখিনি উত্তৰত বিচাৰি ফুৰিব নালাগে এই PDFটোতে তোমালোকে এই PDF ফাইলটোতে তোমালোকে পাই যাবা আৰু ইয়াতে তোমালোকৰ নোটখিনি সুন্দৰভাৱে বনাই দিয়া আছে আৰু নোটখিনি পঢ়িলেই তোমালোকে ভালদৰে বুজি পাবা গতিকে ইয়াতে যদি তোমালোকে টেন্সটো চোৱা গতিকে ইয়াতে টেন্সৰ ধুনীয়াকৈ সুন্দৰকৈ বুজাই থোৱা আছে প্ৰেজেণ্ট ডেফিনিট টেন্স গোটেই বাক্যটো অভ্যাসগত হ'লে এনেধৰণে গোটেইখিনি ইয়াত চিৰিয়েলি মানে ক্ৰম অনুসাৰে ইটো মানে কোনটোৰ পিছত কোনটো পঢ়িব লাগিব আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ কি হয় এনেধৰণৰ তেওঁলোকৰ মানে খুকুজা লাগে কোনটো বিষয়ৰ পিছত কোনটো বিষয় পঢ়িম মানে গ্ৰামাৰৰ কোনটোৰ পিছত কোনটো পঢ়িম গতিকে ইয়াত এই তোমালোকে যদি PDFটো লোৱা তেতিয়া এই PDFটোতে তোমালোকে চিৰিয়েলি পঢ়িলে সুন্দৰকৈ কথাখিনি বুজি পাব পাৰিবা আৰু ইয়াতে মই সম্পূৰ্ণ ইংৰাজী ব্যাকৰণৰ সম্পূৰ্ণ বিষয়খিনি মই সন্নিৱিষ্ট কৰিছোঁ গতিকে ইয়াতে তোমালোকে যিটো বিষয় পঢ়োঁ বুলি ভাবা গতিকে ভইচ চেঞ্জ নেৰেশ্যন টেন্স প্ৰিপজিশ্যন ডিটাৰমিনাৰ কম্বাইন চেণ্টেন্স যিয়ে নপঢ়োঁ বুলি কোৱা সকলোখিনি ইয়াতে পাবা আৰু ইয়াতে যদি তোমালোকে ধৰি লোৱা কিবা এটা বিষয় পঢ়ি থাকোঁতে ধৰি লোৱা ইয়াত বুজি পোৱা নাই ধৰি লোৱা টেন্সটো বা নেৰেশ্যন পঢ়ি আছা নেৰেশ্যনটো পঢ়ি থাকোঁতে ধৰি লোৱা অলপ নোটটোত পঢ়ি পেলাই ভালদৰে বুজি পোৱা নাই তেতিয়া তোমালোকে মই তাতে কি কৰিছোঁ সেই PDFৰ মানে সেই বিষয়টোৰ ওপৰতে কি কৰিছোঁ তাৰ ভিডিঅ'ৰ লিংকো মই দি দিছোঁ গতিকে সেই ভিডিঅ'ৰ লিংকটোতো তোমালোকে ক্লিক কৰি পেলাই তোমালোকে সেই ভিডিঅ'টো চাই পেলাই ভালদৰে বুজিব পাৰিবা আৰু এনেধৰণে প্ৰস্তুত কৰি লোৱা PDFক ই-বুক বুলি কোৱা হয় গতিকে আৰু এই ই-বুকখন যদি তোমালোকে ল'ব বিচাৰা বা এই PDF ফাইলটো যদি তোমালোকে ল'ব বিচাৰা তেন্তে তোমালোকে তাৰ কাৰণে তোমালোকে পে' কৰিব লাগিব 199 এটা পে' কৰিব লাগিব আৰু 199 পে' কৰাৰ পিছত তোমালোকৰ হোৱাটছএপত মানে তোমালোকে মোৰ গুগল পে' বা ফোনপে'ত তোমালোকে সেই পে'মেণ্টটো তোমালোকে পঠিয়াব পাৰা আৰু সেই পে'মেণ্টটো পঠিওৱাৰ পিছত মই তোমালোকৰ এই PDF ফাইলটো তোমালোকৰ হোৱাটছএপত দি দিম আৰু তাতে ক্লিক কৰি পেলাই লিংকটো মই দি দিম তাতে ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিবা আৰু ডাউনলোড কৰাৰ পিছত এটা পাছৱৰ্ড আহিব আৰু সেই পাছৱৰ্ডটো মই তোমালোকক দি দিম আৰু পাছৱৰ্ডটো ক্লিক কৰাৰ পিছত তোমালোকে এনেধৰণে মোবাইলতে এনেধৰণে গোটেইখিনি তোমালোকক ওলাই যাব আৰু তাতে পঢ়িব পাৰিবা আৰু যদি তোমালোকে অৰ্থাৎ পাত্ৰটোত বহুত আপেল আছে গতিকে আমি দুটামান কৰি চাওঁ আই ৰিচিভ ডেছ হেল্প ফ্ৰম দিছ ইউটিউব চেনেল গতিকে ইয়াত আমি হেল্পৰ আগত ব্যৱহাৰ কৰিব লাগে গতিকে আমি ইয়াত চাব লাগিব যে হেল্পটো আমি হিচাপ কৰিব পাৰোঁ নাই হেল্পটো আমি গণনা কৰিব পাৰোঁ নে নোৱাৰোঁ হেল্প মানে হ'ল সহায় গতিকে সহায়টো আমি এটা দুটাকৈ গণনা কৰিব পাৰোঁ নে নোৱাৰোঁ বা সহায়টো আমি এটা দুটাকৈ গণনা কৰোঁ নে নকৰোঁ গতিকে সহায়টো আমি এটা দুটাকৈ গণনা নকৰোঁ বা এটা দুটাকৈ আমি গণনা কৰিব নোৱাৰোঁ গতিকে হেল্পটো হ'ল আনকাউণ্টেবল নাউন গতিকে আমি ইয়াৰ আগত পাই আহিছিলোঁ যে আনকাউণ্টেবল নাউনৰ আগত বহুত বুজাবৰ কাৰণে মাছ ব্যৱহাৰ কৰা হয় গতিকে এইটো হ'ব মাছ হেল্প আই ৰিচিভড মাছ হেল্প ফ্ৰম দিছ ইউটিউব চেনেল অৰ্থাৎ মই এই ইউটিউব চেনেলটোৰ পৰা যথেষ্ট বা বহুত সহায়
লাভ কৰিছোঁ আৰু তোমালোকে মোৰ এই চেনেলটোৰ দ্বাৰা তোমালোকে উপকৃত হৈছা নে নাই তোমালোকে নিজে গম পাবা আৰু যদি তোমালোকে উপকৃত হৈছো বুলি ভাবিছা তেন্তে এই ভিডিঅ'টোৰ তলত কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু যিসকল ষ্টুডেণ্টে মোৰ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাই স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ প্ৰত্যেকটো ভিডিঅ' সম্পূৰ্ণকৈ চাই সেই ষ্টুডেণ্টসকল যথেষ্ট উপকৃত হৈছে বুলি মই ভাবিছোঁ আৰু গতিকে তোমালোকেও ভিডিঅ'সমূহ সম্পূৰ্ণৰূপে আৰু শেষলৈকে চাবা গ্ৰামাৰৰ কিছুমান এক্সেপশ্যনেল ৰুল থাকে এক্সেপশ্যনেল ৰুল মানে হ'ল কিছুমান ব্যতিক্ৰমী নিয়ম থাকে ব্যতিক্ৰম মানে হ'ল যিটো নিয়মৰ বাহিৰত গতিকে সেই ব্যতিক্ৰমী যিবিলাক ৰুল আছে সেই ব্যতিক্ৰমী ৰুলবিলাক তোমালোকে গতিকে সম্পূৰ্ণৰূপে নাচালে ভালদৰে বুজি নাপাবা গতিকে তোমালোকে ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাবা আৰু সম্পূৰ্ণকৈ চালে তোমালোকে অতি সুন্দৰকৈ ভালদৰে বুজি পাবা গতিকে এটো হ'ব আই ৰিসিভ মাছ হেল্প ফ্ৰম দিস ইউটিউব চেনেল গতিকে হেল্পটো আমি হিসাব কৰিব নোৱাৰো গতিকে এটো আগত আমি মাছ ব্যৱহাৰ কৰিব লাগিব গতিকে হেল্পটো আনকাউন্টেবল গতিকে ইয়াৰ আগত আমি মাছ ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত আছে আই হেভ ডেছ ফ্ৰেণ্ডছ মাছ মেনি গতিকে মাছ আৰু মেনি ব্যৱহাৰ কৰিব লাগে ফ্ৰেণ্ডছ মানে হ'ল বন্ধু গতিকে বন্ধুটো আমি এজন দুজনকৈ হিসাব কৰিব পাৰো বন্ধুটো আমি এজন দুজনকৈ হিসাব কৰিব পাৰো গতিকে ফ্ৰেণ্ডছটো হ'ল এটো কাউন্টেবল নাউন গতিকে কাউন্টেবল নাউন যেটো আমি গণনা কৰিব পাৰো তাৰ আগত আমি বহুত পৰিমাণ বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰিব লাগিব মেনি গতিকে আই হেভ মেনি ফ্ৰেণ্ডছ গতিকে মোৰ বহুত বন্ধু আছে আই হেভ মেনি ফ্ৰেণ্ডছ ইয়াৰ পিছত আছে আই গট ডেছ এনকাৰেজমেন্ট ফ্ৰম মাই পেৰেণ্টছ এটা আমি এনকাৰেজমেন্টৰ আগত ব্যৱহাৰ কৰিব লাগে গতিকে এনকাৰেজমেন্টৰ আগত আমি বহাব লাগে গতিকে আমি জানিব লাগিব যে এনকাৰেজমেন্ট মানে কি এনকাৰেজমেন্ট মানে হ'ল উৎসাহ গতিকে উৎসাহটো আমি গণনা কৰিব পাৰো নে নোৱাৰো উৎসাহটো আমি গণনা কৰিব নোৱাৰো এটাটাকে আমি গণনা কৰিব নোৱাৰো গতিকে হেতু তাৰ আগত আমি কি ব্যৱহাৰ কৰিব লাগিব গতিকে উৎসাহটো আমি গণনা কৰিব নোৱাৰো মানে এটো আনকাউন্টেবল নাউন গতিকে আনকাউন্টেবল নাউনৰ আগত আমি বহুত বুজাবৰ কাৰণে এটো কি ব্যৱহাৰ কৰিব লাগিব মাছ গতিকে এটো হ'ব আই গট মাছ এনকাৰেজমেন্ট ফ্ৰম মাই পেৰেণ্টছ অৰ্থাৎ মই মোৰ মা দেউতাৰ পৰা বহুত উৎসাহ লাভ কৰিছিলো মই মোৰ মা দেউতাৰ পৰা যথেষ্ট বা বহুত উৎসাহ লাভ কৰিছিলো আকৌ যদি বাক্যটো কম্পাৰেটিভ ডিগ্ৰী থাকে তেতিয়া আমি মোৰ ব্যৱহাৰ কৰিব লাগিব মোৰ ডিটাৰমিনাৰ ব্যৱহাৰ কৰিব লাগিব যদি বাক্যটো কম্পাৰেটিভ ডিগ্ৰী থাকে তেতিয়া আমি মোৰ ব্যৱহাৰ কৰিব লাগিব আৰু যিকোনো এটা বাক্য কম্পাৰেটিভ ডিগ্ৰীত আছে নে নাই আমি কেনে ধৰণে গম পাম বাক্যটোত যদি দেন থাকে টি এইচ এ এন দেন থাকিলে আমি গম পাম যে সেই বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত আছে তুলনা বুজাইছে বাক্যটো তুলনামূলক বাক্য বা বাক্যটো তুলনা বুজাইছে তেতিয়া আমি মোৰ ব্যৱহাৰ কৰিব লাগিব গতিকে আই ৰিসিভ ডেছ হেল্প ফ্ৰম মাই টিচাৰ্ছ দেন মাই পেৰেণ্টছ গতিকে এই বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে কম্পাৰেটিভ ডিগ্ৰীত থকাৰ কাৰণে আমি হেল্পৰ আগত মোৰ ব্যৱহাৰ কৰিব লাগিব ইয়াৰ আগত আমি মাছ ব্যৱহাৰ কৰিব নোৱাৰো গতিকে আই ৰিসিভ মোৰ হেল্প ফ্ৰম মাই টিচাৰ্ছ দেন মাই পেৰেণ্টছ কিন্তু কিছুমান বাক্য কম্পাৰেটিভ ডিগ্ৰীত থাকিলেও তাত আমি মোৰ ব্যৱহাৰ কৰিব নোৱাৰো তাত আমি মাছ ব্যৱহাৰ কৰিব লাগিব গতিকে এনে ধৰণৰ যিবিলাক নিয়ম বিলাকে হ'ল বা এনে ধৰণৰ ৰুল বিলাকে হ'ল এক্সেপশ্যনেল ৰুল ব্যতিক্ৰমী ধৰ্ম বা ব্যতিক্ৰমী নিয়ম গতিকে আমি সেই ব্যতিক্ৰমী নিয়মসমূহ মনত ৰাখিব লাগিব ইয়াৰ আগত আমি পাই আহিছিলো যে যদি বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত থাকে তেতিয়া আমি মোৰ ব্যৱহাৰ কৰিব লাগে কিন্তু ইয়াত আমি পালো যে কিছুমান বাক্যত আমি বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত থাকিলেও আমি মোৰ ব্যৱহাৰ কৰিব নোৱাৰো মাছ ব্যৱহাৰ কৰিব লাগিব গতিকে কেনে ধৰণৰ বাক্য কম্পাৰেটিভ ডিগ্ৰীত থাকিলেও আমি মোৰ ব্যৱহাৰ কৰিব নোৱাৰো বা মাছ ব্যৱহাৰ কৰিব লাগিব সেই নিয়মটো আমি মনত ৰাখিব লাগিব গতিকে এনে ধৰণৰ যিবিলাক এক্সেপশ্যনেল ৰুল আছে সেই এক্সেপশ্যনেল ৰুলসমূহ আমি মনত ৰাখিব লাগিব যদি বাক্যটো কম্পাৰেটিভ ডিগ্ৰী থাকে আৰু যাৰ আগত আমি ডিটাৰমিনাৰটো ব্যৱহাৰ কৰিব লাগে সেই এডজেক্টিভ বা এডভাৰ্বটো যদি কম্পাৰেটিভত থাকে তেতিয়া আমি তাৰ আগত মোৰ ব্যৱহাৰ কৰিব নোৱাৰো তেতিয়া তাৰ আগত আমি মাছ ব্যৱহাৰ কৰিব লাগিব যেনে হি ইজ ডেছ older than his wife আৰু এই বাক্যটো দেন আছে গতিকে আমি গম পালো যে এই বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত আছে এতিয়া আমি চাব লাগিব কাৰ আগত আমি ডিটাৰমিনাৰটো ব্যৱহাৰ কৰিব লাগে older গতিকে আমি চাব লাগিব older টো কম্পাৰেটিভ ডিগ্ৰীত আছে নেকি গতিকে older টো কম্পাৰেটিভ ডিগ্ৰীত আছে আমি জানো যে ডিগ্ৰী তিনিটা পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ গতিকে older যেটো কম্পাৰেটিভ ডিগ্ৰী হেতু হ'ল older গতিকে older টো কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত আছে আৰু যাৰ আগত আমি ডিটাৰমিনাৰটো ব্যৱহাৰ কৰিম হেতু কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে আমি তাৰ আগত মোৰ ব্যৱহাৰ কৰিব নোৱাৰো তেতিয়া আমি তাৰ আগত
মাছ ব্যৱহাৰ কৰিব লাগিব আৰু যাৰ আগত আমি ডিটাৰমিনাৰটো ব্যৱহাৰ কৰিব লাগে সেইটো কম্পাৰেটিভ ডিগ্ৰীত আছে নে নাই কেনেধৰণে গম পাম আৰু সাধাৰণতে কম্পাৰেটিভ ডিগ্ৰীত থাকিলে ER লাগি থাকে ওল্ডৰ পিছত ER লাগি আছে ওল্ডাৰ গতিকে সাধাৰণতে এডজেক্টিভ বা এডভাৰ্বসমূহ কম্পাৰেটিভ ডিগ্ৰীত থাকিলে তাৰ পিছত ER বা IER লাগি থাকে তেতিয়া আমি গম পাম যে সেইটো কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে তাৰ আগত আমি ব্যৱহাৰ কৰিবলগীয়া হলে মাছ ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ যদি বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত থাকে গতিকে বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত আছে বুলি কেনে ধৰণে গম পাম দেন থাকিব গতিকে যদি বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত থাকে আৰু যাৰ আগত আমি ডিটাৰমিনাৰটো ব্যৱহাৰ কৰিব লাগে সেইটো যদি কম্পাৰেটিভ ডিগ্ৰীত থাকে তেতিয়া আমি মাছ ব্যৱহাৰ কৰিব লাগিব গতিকে এটো হ'ব হি ইজ মাছ ওল্ডাৰ দেন হিজ ওয়াইফ ইয়াত আকৌ মোৰ ব্যৱহাৰ কৰিলে ভুল হ'ব হি ইজ মোৰ ওল্ডাৰ বুলি ক'লে ভুল হ'ব হি ইজ মাছ ওল্ডাৰ দেন হিজ ওয়াইফ ঠিক একে ধৰণে হি ইজ ডেছ হেপিয়াৰ দেন হিজ ওয়াইফ গতিকে এই বাক্যটো দেন আছে গতিকে বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত আছে এতিয়া আমি চাব লাগিব যাৰ আগত ব্যৱহাৰ কৰিম সেইটো কম্পাৰেটিভ ডিগ্ৰীত আছে নেকি গতিকে হেপিয়াৰৰ আগত ব্যৱহাৰ কৰিব লাগে গতিকে হেপিয়াৰ ER IER লাগি আছে অৰ্থাৎ আমি গম পালো যে এইটো কম্পাৰেটিভ ডিগ্ৰীত আছে হেপিৰ যেটো কম্পাৰেটিভ ডিগ্ৰীটো হ'ল হেপিয়াৰ গতিকে হেপিয়াৰটো কম্পাৰেটিভ ডিগ্ৰীত আছে আৰু বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে আমি মোৰ ব্যৱহাৰ কৰিব নোৱাৰো তেতিয়া আমি মাছ ব্যৱহাৰ কৰিব লাগিব হি ইজ মাছ হেপিয়াৰ দেন হিজ ওয়াইফ ইয়াৰ পিছত আছে আই গট ডেছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ দেন মাই টিচাৰ্ছ গতিকে এই বাক্যটো দেন আছে গতিকে দেন থকা মানে এই বাক্যটো কিহত আছে কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে আমি চাব লাগে যে যাৰ আগত আমি ডিটাৰমিনাৰটো ব্যৱহাৰ কৰিম সেইটো কম্পাৰেটিভ ডিগ্ৰীত আছে নেকি গতিকে এনকাৰেজমেণ্ট গতিকে এনকাৰেজমেণ্টটো কম্পাৰেটিভ ডিগ্ৰীত আছে নাই গতিকে এনকাৰেজমেণ্টটো কম্পাৰেটিভ ডিগ্ৰীত নাই এইটো কম্পাৰেটিভত নাই গতিকে এনকাৰেজমেণ্টৰ কোনো কম্পাৰেটিভ ডিগ্ৰী নাই গতিকে এনকাৰেজমেণ্টটো কম্পাৰেটিভ ডিগ্ৰীত নাই গতিকে কেৱল বাক্যটোহে কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে তেতিয়া তাৰ আগত আমি মোৰ ব্যৱহাৰ কৰিব লাগিব গতিকে এই বাক্যটোত আমি এনকাৰেজমেণ্টৰ আগত মোৰ ব্যৱহাৰ কৰিব লাগিব গতিকে এটো হ'ব আই গট মোৰ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ দেন মাই টিচাৰ্ছ ইয়াৰ পিছত চাওঁ আমি ভেৰিটো ক'ত ব্যৱহাৰ কৰিব পাৰোঁ ভেৰিটো আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ সুখ দুখ অৱস্থা ধনী দুখীয়া ওখ চাপৰ ভাল বেয়া সৰু ডাঙৰ আচৰিত ধুনীয়া কুৎসিত আদিৰ লগত আমি ভেৰি ব্যৱহাৰ কৰিব লাগে কিন্তু ইয়াতে মনত ৰাখিব লাগিব বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত থাকিলে ভেৰি ব্যৱহাৰ নহয় বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত থাকিলে কি ব্যৱহাৰ হয় হয় মাছ ব্যৱহাৰ হ'ব নহয় মোৰ ব্যৱহাৰ হ'ব গতিকে আমি ইয়াৰ আগতো আলোচনা কৰি আহিলো কেতিয়া মাছ ব্যৱহাৰ হয় কেতিয়া মোৰ ব্যৱহাৰ হয় গতিকে কম্পাৰেটিভ ডিগ্ৰী থাকিলে ভেৰি ব্যৱহাৰ কৰিব নোৱাৰো যেনে হি ইজ পুৱৰ গতিকে মাছ আৰু ভেৰি ব্যৱহাৰ কৰিবলৈ আছে গতিকে এটো আমি ভেৰি পুৱৰ লিখিব লাগিব হি ইজ ভেৰি পুৱৰ হি ইজ মাছ পুৱৰ নহয় গতিকে দুখীয়া কথা বুজাইছে গতিকে হি ইজ ভেৰি পুৱৰ পুৱৰৰ লগত কি ব্যৱহাৰ হ'ব ভেৰি হি ইজ ভেৰি উইক যেনে হি ইজ ভেৰি ষ্ট্ৰং হি ৱাজ ভেৰি এংগ্ৰি চি ইজ ভেৰি বিউটিফুল গতিকে এংগ্ৰিৰ আগত ভেৰি হ'ব বিউটিফুলৰ আগত ভেৰি ব্যৱহাৰ হ'ব হেপিৰ লগত ভেৰি ব্যৱহাৰ হ'ব স্মল বিগ এইবিলাকৰ আগত ভেৰি ব্যৱহাৰ হ'ব ওণ্ডাৰফুল বুলি ক'লে ভেৰি হ'ব ইম্পৰ্টেণ্ট ভেৰি হ'ব বা হট হ'লে ইয়াৰ আগত ভেৰি ব্যৱহাৰ হ'ব গতিকে হট কুল এইবিলাকৰ লগত ভেৰি ব্যৱহাৰ হ'ব কিন্তু যদি বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত থাকে তেতিয়া আমি ভেৰি বা মেনি ব্যৱহাৰ কৰিব নোৱাৰো তেতিয়া আমি মাছ বা মোৰ ব্যৱহাৰ কৰিব লাগিব যদি বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত থাকে আৰু যাৰ আগত আমি ব্যৱহাৰ কৰিম সেইটো যদি কম্পাৰেটিভত থাকে তেতিয়া আমি মাছ ব্যৱহাৰ কৰিম আকৌ যদি কেৱল বাক্যটোহে কম্পাৰেটিভ ডিগ্ৰীত থাকে তেতিয়া আমি মোৰ ব্যৱহাৰ কৰিব লাগিব গতিকে এটোত মাছ ব্যৱহাৰ হ'ব কাৰণ এটো বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত আছে আৰু হেপিয়াৰটো কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে হেপিয়াৰৰ আগত আমি মাছ ব্যৱহাৰ কৰিব লাগিব গতিকে হি ইজ মাছ হেপিয়াৰ দেন হিজ ব্ৰাদাৰ ইয়াৰ পিছত আছে সি ইজ ডেছ বিউটিফুল দেন হাৰ সিস্টাৰ আৰু এই বাক্যটো দেন আছে গতিকে এই বাক্যটো কিহত আছে কম্পাৰেটিভ ডিগ্ৰীত আছে সি ইজ ডেছ বিউটিফুল দেন হাৰ সিস্টাৰ গতিকে এই বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত আছে এতিয়া আমি চাব লাগিব কাৰ আগত ব্যৱহাৰ কৰিব লাগে বিউটিফুল গতিকে বিউটিফুলটো কম্পাৰেটিভ ডিগ্ৰীত আছে নেকি নাই গতিকে বিউটিফুলটো কম্পাৰেটিভ ডিগ্ৰীত নাই গতিকে ইয়াৰ আগত আমি মোৰ ব্যৱহাৰ কৰিব লাগিব গতিকে সি ইজ মোৰ বিউটিফুল দেন হাৰ সিস্টাৰ কিন্তু বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত নাথাকিলে আমি বিউটিফুলৰ আগত ভেৰি ব্যৱহাৰ কৰিব লাগিব সি ইজ ভেৰি বিউটিফুল
গতিকে বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত থাকিলে আমি বিউটিফুলৰ লগত বা বিউটিফুলৰ আগত আমি মোৰ ব্যৱহাৰ কৰিব লাগে যদি বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত নাথাকে তেতিয়া আমি বিউটিফুলৰ আগত ভেৰি ব্যৱহাৰ কৰিব লাগে সি ইজ ভেৰি বিউটিফুল বা ওপৰৰ বাক্যটোত সি ইজ মোৰ বিউটিফুল দেন হাৰ সিষ্টাৰ ইয়াৰ পিছত আছে দ্য টিচাৰ গেভ আছ ডেছ ইউজফুল এডভাইচ আৰু ইউজফুল এডভাইচ মানে হ'ল উপদেশ আৰু এডভাইচটো আনকাউণ্টেবল নাউনত ধৰা হয় সাধাৰণতে এডভাইচটো আনকাউণ্টেবল নাউনত ধৰা হয় গতিকে ইয়াৰ আগত মাছ ব্যৱহাৰ হ'ব গতিকে আমি জানো যে আনকাউণ্টেবল নাউনৰ আগত বহুত বুজাবৰ কাৰণে মাছ ব্যৱহাৰ কৰা হয় গতিকে দ্য টিচাৰ গেভ আছ মাছ ইউজফুল এডভাইচ ইয়াৰ পিছত আছে মাই ফাদাৰ গেভ মি ডেছ ইউজফুল এডভাইচ দেন মাই মাদাৰ গতিকে এই বাক্যটো দেন আছে গতিকে দেন থকা মানে এই বাক্যটো কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে কম্পাৰেটিভ ডিগ্ৰীত থকাৰ কাৰণে আমি মোৰ ব্যৱহাৰ কৰিব লাগিব গতিকে মাই ফাদাৰ গেভ মি মোৰ ইউজফুল এডভাইচ দেন মাই মাদাৰ ইয়াৰ পিছত আছে চামৰ ব্যৱহাৰ কিছু সংখ্যক বা কিছু পৰিমাণ বুজাবলৈ কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ আগত চাম ব্যৱহাৰ কৰা হয় অৰ্থাৎ আমি চামটো কাউণ্টেবল আৰু আনকাউণ্টেবল দুইটা নাউনৰ লগতে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু চামৰ অৰ্থ হ'ল কিছু সংখ্যক বা কিছু পৰিমাণ গিভ মি চাম ৱাটাৰ অৰ্থাৎ মোক অলপমান পানী দিয়া গতিকে ৱাটাৰটো হ'ল আনকাউণ্টেবল গতিকে ইয়াৰ আগতো আমি চাম ব্যৱহাৰ কৰিব পাৰোঁ গিভ মি চাম ৱাটাৰ মোক অলপ পানী দিয়া গতিকে চাম বয়জ কেম হিয়াৰ অৰ্থাৎ বয়টো আমি হিচাপ কৰিব পাৰোঁ ল'ৰাটো আমি হিচাপ কৰিব পাৰোঁ এজন দুজনকৈ গতিকে বয়টো হ'ল কাউণ্টেবল নাউন গতিকে ইয়াৰ আগতো চাম ব্যৱহাৰ কৰা হৈছে গতিকে চাম বয়জ কেম হিয়াৰ অৰ্থাৎ কেইজনমান ল'ৰা ইয়ালৈ আহিছিল ইয়াৰ পিছত আছে এনিৰ ব্যৱহাৰ বাক্যটো যদি ইণ্ট্ৰগেটিভ সেন্টেন্সৰ হয় বা বাক্যটো যদি নিগেটিভ হয় তেতিয়া আমি এনি ব্যৱহাৰ কৰিব লাগিব এনি ডিটাৰমিনাৰ ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি বাক্যটোত বেলেগ ডিটাৰমিনাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ যেনে ডু ইউ হেভ ডেছ সিষ্টাৰ গতিকে এই বাক্যটো ইণ্ট্ৰগেটিভত আছে অৰ্থাৎ প্ৰশ্নবোধক আৰু ইণ্ট্ৰগেটিভ সেন্টেন্সৰ পিছফালে কুৱেশ্যন মাৰ্ক এটা থাকিব বা প্ৰশ্নবোধক চিন এটা থাকিব তেতিয়া আমি গম পাম যে সেই বাক্যটো ইণ্ট্ৰগেটিভত আছে গতিকে তাত আমি এনি ব্যৱহাৰ কৰিব লাগিব এনি ডিটাৰমিনাৰ ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো হ'ব ডু ইউ হেভ এনি সিষ্টাৰ ঠিক একেধৰণে বাক্যটো যদি নিগেটিভ হয় তেতিয়াও আমি এনি ব্যৱহাৰ কৰিব লাগিব আই কেন নট গিভ ইউ বা আই কেন গিভ ইউ ডেছ বুক গতিকে এইটো এনি বুক হ'ব আই কেন গিভ ইউ এনি বুক গতিকে ইয়াত নট আছে নট থকাৰ কাৰণে এইটো নিগেটিভত আছে গতিকে আমি এই বাক্যটোত এনি ডিটাৰমিনাৰ ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত আহিলে ফিউ আৰু লিটুলৰ ব্যৱহাৰ ফিউ বা লিটুলৰ ব্যৱহাৰ অলপ সংখ্যক বা অলপ পৰিমাণ বুজাবলৈ কাউণ্টেবল নাউনৰ আগত ফিউ আৰু আনকাউণ্টেবল নাউনৰ আগত লিটুল ব্যৱহাৰ কৰা হয় আৰু ফিউ আৰু লিটুলৰ প্ৰত্যেকৰে তিনিটাকৈ ভাগ আছে গতিকে ফিউ ভাগকেইটা হ'ল ফিউ এ ফিউ দা ফিউ আৰু লিটুলৰ ভাগকেইটা হ'ল লিটুল এ লিটুল আৰু দা লিটুল আৰু ফিউৰ যিকেইটা ভাগ ফিউ এ ফিউ দা ফিউ এইকেইটা আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ কাউণ্টেবল নাউনৰ আগত আৰু লিটুলৰ যিকেইটা ভাগ এই ভাগকেইটা আমি আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি প্ৰথম চাওঁ ফিউৰ ব্যৱহাৰ ফিউ ভাগকেইটাৰ ব্যৱহাৰ গতিকে প্ৰথম আছে ফিউ কাউণ্টেবল নাউনৰ আগত প্ৰায় নথকা বুজাবলৈ ফিউ ব্যৱহাৰ কৰা হয় অৰ্থাৎ ফিউটো প্ৰায় আমি নিগেটিভ অৰ্থত ব্যৱহাৰ কৰিব পাৰোঁ কাউণ্টেবল নাউনৰ যিবিলাক আমি গণনা কৰিব পাৰোঁ সেই কাউণ্টেবল নাউনৰ আগত প্ৰায় নথকা বুজাবলৈ আছে কিন্তু প্ৰয়োজনতকৈ খুব কম গতিকে খুব কম সংখ্যক বুজাবৰ কাৰণে আমি প্ৰায় নথকা বুজাবৰ কাৰণে আমি ফিউ ব্যৱহাৰ কৰোঁ গতিকে কাউণ্টেবল নাউনৰ আগত প্ৰায় নথকা বুজাবলৈ ফিউ ব্যৱহাৰ কৰা হয় যেনে আই হেভ ফিউ ফ্ৰেণ্ডছ গতিকে এই বাক্যটোৰ অৰ্থ হ'ব আই হেভ ফিউ ফ্ৰেণ্ডছ এই বাক্যটোৰ অৰ্থ হ'ব মোৰ বন্ধু প্ৰায় নায়েই অৰ্থাৎ আছে কিন্তু অতি কম সংখ্যক ইয়াৰ পিছত আহিলে এ ফিউ কিছু সংখ্যক বুজাবলৈ কাউণ্টেবল নাউনৰ আগত এ ফিউ ব্যৱহাৰ কৰা হয় অৰ্থাৎ কিছু সংখ্যক বুজাবলৈ আমি এ ফিউ ব্যৱহাৰ কৰোঁ কাউণ্টেবল নাউনৰ আগত আমি এ ফিউ ব্যৱহাৰ কৰোঁ গতিকে ফিউতকৈ অলপ বেছি গতিকে ফিউটোৱে প্ৰায় নথকা বুজায় আৰু এ ফিউটোৱে কিছু সংখ্যক বুজায় গতিকে আই হেভ এ ফিউ ফ্ৰেণ্ডছ গতিকে এই বাক্যটোৰ অৰ্থ হ'ব মোৰ কিছু সংখ্যক বন্ধু আছে ইয়াৰ পিছত আহিলে দা ফিউ ব্যৱহাৰ দা ফিউটোৱে বহুত নুবুজায় কিন্তু থকা গোটেইখিনিকে বুজায় গতিকে থকা গোটেইখিনিক বুজাবলৈ কাউণ্টেবল নাউনৰ আগত দা ফিউ ব্যৱহাৰ কৰা হয় অৰ্থাৎ যদি থকা গোটেইখিনিকে বুজায় তেতিয়া আমি তাৰ আগত কাউণ্টেবল নাউনৰ আগত দা ফিউ ব্যৱহাৰ কৰিব লাগিব যেনে ডেছ ফ্ৰেণ্ডছ আই হেভ আৰ অনেষ্ট গতিকে এইটো হ'ব দা ফিউ ফ্ৰেণ্ডছ আই হেভ আৰ অনেষ্ট
অৰ্থাৎ দা ফিউ ফ্ৰেণ্ডছ আই হেভ মানে মোৰ থকা গতিকে ফ্ৰেণ্ডছৰ আগত ব্যৱহাৰ কৰিব লাগে গতিকে ফ্ৰেণ্ডছৰ পিছত আছে আই হেভ অৰ্থাৎ মোৰ থকা গোটেই বন্ধুখিনিকে বুজাইছে গতিকে দা ফিউ ফ্ৰেণ্ডছ আই হেভ অৰ্থাৎ মোৰ যিমানখিনি বন্ধু আছে গোটেই বন্ধুখিনিকে বুজাইছে আৰ অনেষ্ট মানে হ'ল ভদ্ৰ গতিকে মোৰ যিমানখিনি বন্ধু আছে গোটেইখিনি অনেষ্ট গোটেইখিনি ভদ্ৰ গতিকে থকা গোটেইখিনিক বুজাবৰ কাৰণে আমি কাউণ্টেবল নাউনৰ আগত দা ফিউ ব্যৱহাৰ কৰিব লাগে আৰু যাৰ আগত আমি ডিটাৰমিনাৰটো ব্যৱহাৰ কৰিব লাগে তাৰ পিছত যদি হেভ হেজ বা হেড থাকে তেতিয়া আমি গম পাম যে সেইটোৱে থকা গোটেইখিনিক বুজাইছে হেভ হেজ বা হেডৰ অৰ্থ হ'ল থকা গতিকে আই হেভ অৰ্থাৎ মোৰ থকা ডেছ ফ্ৰেণ্ডছ আই হেভ অৰ্থাৎ মোৰ থকা গতিকে এইটো হ'ব দা ফিউ ফ্ৰেণ্ডছ আই হেভ গতিকে মোৰ থকা গোটেই বন্ধুখিনিক বুজাইছে দা ফিউ ফ্ৰেণ্ডছ আই হেভ আৰ অনেষ্ট অৰ্থাৎ মোৰ যিমানখিনি বন্ধু আছে গোটেইখিনি অনেষ্ট ইয়াৰ পিছত আহিলে লিটুলৰ ব্যৱহাৰ আৰু লিটুলৰ ব্যৱহাৰ কেইটা ফিউৰ ব্যৱহাৰৰ সৈতে প্ৰায় একে কিন্তু ইয়াৰ পাৰ্থক্যটো হ'ল এই যিকেইটা লিটুলৰ ভাগ এই ভাগকেইটা আমি আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰিব লাগে আৰু ফিউৰ যিকেইটা ভাগ সেইকেইটা আমি কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰিব পাৰোঁ গতিকে প্ৰথম আমি চাওঁ লিটুলৰ ব্যৱহাৰ আনকাউণ্টেবল নাউনৰ আগত প্ৰায় নথকা বুজাবলৈ লিটুল ব্যৱহাৰ কৰা হয় অৰ্থাৎ লিটুলটো আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ আনকাউণ্টেবল নাউনৰ আগত যিটো আমি গণনা কৰিব নোৱাৰোঁ সেই গণনা কৰিব নোৱাৰা নাউনৰ আগত প্ৰায় নথকা বুজাবলৈ আমি লিটুল ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ যেনে দেয়াৰ ইজ লিটুল ৱাটাৰ ইন দ্য জাগ গতিকে ইয়াত আমি ৱাটাৰটো হিচাপ কৰিব নোৱাৰোঁ পানীটো আমি এটা দুটাকৈ গণনা কৰিব নোৱাৰোঁ গতিকে ইয়াৰ আগত আমি লিটুলৰ ভাগকেইটা ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াৰ আগত যদি আমি লিটুল ব্যৱহাৰ কৰোঁ যেনে দেয়াৰ ইজ লিটুল ৱাটাৰ ইন দ্য জাগ অৰ্থাৎ জগটোত পানী প্ৰায় নায়েই অৰ্থাৎ জগটোত পানী আছে কিন্তু অতি কম প্ৰয়োজনতকৈ অতি কম খুব কম গতিকে প্ৰায় নায়েই আমি প্ৰায় নাই বুলিয়ে ক'ব পাৰোঁ গতিকে এইটো হ'ব দেয়াৰ ইজ লিটুল ৱাটাৰ ইন দ্য জাগ ইয়াৰ পিছত আছে এ লিটুলৰ ব্যৱহাৰ আৰু আনকাউণ্টেবল নাউনৰ আগত অলপ পৰিমাণ বুজাবৰ কাৰণে আমি এ লিটুল ব্যৱহাৰ কৰিব পাৰোঁ লিটুলতকৈ অলপ বেছি গতিকে এইটো হ'ব এ লিটুল দেয়াৰ ইজ এ লিটুল ৱাটাৰ ইন দ্য জাগ তেতিয়া ইয়াৰ অৰ্থ কি হ'ব অৰ্থাৎ জগটোত অলপ পানী আছে দেয়াৰ ইজ লিটুল ৱাটাৰ ইন দ্য জগ এইটো হ'ব জগটোত পানী প্ৰায় নায়েই গতিকে দেয়াৰ ইজ এ লিটুল ৱাটাৰ ইন দ্য জগ এইটো ইয়াৰ অৰ্থ হ'ব জগটোত অলপ পানী আছে ইয়াৰ পিছত আহিলে দা লিটুলৰ ব্যৱহাৰ আৰু দা লিটুলটো আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ আনকাউণ্টেবল নাউনৰ আগত থকা গোটেই পৰিমাণক বুজাবৰ কাৰণে দা লিটুল ব্যৱহাৰ কৰা হয় যদি গোটেই পৰিমাণটোক বুজায় তেতিয়া আমি তাৰ আগত দা লিটুল ব্যৱহাৰ কৰিব লাগিব আনকাউণ্টেবল নাউনৰ আগত গোটেই পৰিমাণটোক বুজাবলৈ দা লিটুল ব্যৱহাৰ কৰা হয় যেনে দা লিটুল ৱাটাৰ ইন দ্য জাগ ইজ পিয়'ৰ অৰ্থাৎ দা লিটুল ৱাটাৰ ইন দ্য জাগ ইজ পিয়'ৰ এই বাক্যটোৰ অৰ্থ হ'ল জগটোত থকা গোটেই পানীখিনি বিশুদ্ধ অৰ্থাৎ জগটোত যিমানখিনি পানী আছিলে গোটেই পানীখিনিকে বুজাইছে গতিকে গোটেই পানীখিনি বিশুদ্ধ গতিকে জগটোত যিমান পানী আছিলে গোটেই পৰিমাণটোক বুজাইছে গতিকে আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত গোটেই পৰিমাণটোক বুজাবলৈ তাৰ আগত আমি কি ব্যৱহাৰ কৰিব লাগে দা লিটুল গতিকে দা লিটুল ৱাটাৰ ইন দ্য জাগ ইজ পিয়'ৰ গতিকে এই বাক্যটোৰ অৰ্থ হ'ব জগটোত থকা গোটেই পানীখিনি বিশুদ্ধ গতিকে আমি দুটামান কৰি চাওঁ আই গেভ ডেছ মানি আই হেড টু দ্য বেগাৰ গতিকে এই বাক্যটোত আমি মানিৰ আগত ব্যৱহাৰ কৰিব লাগে গতিকে মানিটোৰ আগত আমি ডিটাৰমিনাৰটো ব্যৱহাৰ কৰিব লাগে গতিকে আমি জানিব লাগিব যে মানিটো কাউণ্টেবল নে আনকাউণ্টেবল যদি কাউণ্টেবল হয় তেতিয়া আমি ফিউৰ ভাগকেইটা ব্যৱহাৰ কৰিব পাৰিম ফিউ এ ফিউ দা ফিউ এই ভাগকেইটাৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰিম আৰু যদি আনকাউণ্টেবল হয় তেতিয়া আমি লিটুলৰ ভাগকেইটাৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰিম গতিকে ইয়াতে আমি মনত ৰাখিবলগীয়া কথাটো হ'ল যে মানিক আমি আনকাউণ্টেবল নাউনত ধৰিব লাগে মানি থাকিলে আমি সেইটো আনকাউণ্টেবল নাউনত ধৰিব লাগিব কিন্তু যদি ৰুপি থাকে বা ৰুপিজ থাকে তেতিয়া সেইটো আমি কাউণ্টেবল নাউনত ধৰিব লাগিব গতিকে মানি থাকিলে আনকাউণ্টেবল হ'ব আৰু যদি ৰুপি বা ৰুপিজ থাকে তেতিয়া সেইটো কাউণ্টেবল হ'ব গতিকে মানিৰ লগত আমি কোনটো ভাগ ব্যৱহাৰ কৰিম মানিটো যিহেতু আনকাউণ্টেবল গতিকে তাৰ লগত আমি লিটুলৰ ভাগকেইটা ব্যৱহাৰ কৰিব লাগিব আৰু যদি ৰুপি থাকে বা ৰুপিজ থাকে তেতিয়া সেইটো যিহেতু কাউণ্টেবল গতিকে তাৰ লগত আমি ফিউৰ ভাগকেইটা ব্যৱহাৰ কৰিব লাগিব গতিকে আমি গম পালোঁ যে মানিটো হ'ল আনকাউণ্টেবল নাউনত ধৰা হয় গতিকে এইটো লিটুলৰ ভাগকেইটা ব্যৱহাৰ কৰিব লাগিব গতিকে লিটুল এ লিটুল দা লিটুল এতিয়া কথা হ'ল লিটুল হ'বনে এ লিটুল হ'বনে দা লিটুল হ'ব গতিকে আই গেভ ডেছ মানি আই হেড টু দ্য বেগাৰ অৰ্থাৎ মানি আই হেড অৰ্থাৎ মোৰ যিমান
টকা আছিলে গোটেই পৰিমাণটো বুজাইছে গোটেই টকাখিনিক বুজাইছে মানি আই হেড গতিকে মানিৰ আগত ব্যৱহাৰ কৰিব লাগে গতিকে মানিৰ পিছত কি আছে আই হেড অৰ্থাৎ মোৰ যিমান টকা আছিলে গোটেইখিনি বুজাইছে থকা গোটেইখিনিক বুজাইছে গতিকে এটো আমি দা লিটল ব্যৱহাৰ কৰিব লাগিব আই গেভ দা লিটল মানি আই হেড টু দা বেগাৰ অৰ্থাৎ মোৰ যিমান টকা আছিলে মই গোটেইখিনি খুজনিয়াজনক দি দিছিলো ইয়াৰ পিছত আছে আই গেভ ডেছ ৰুপিজ আই হেড টু দা বেগাৰ গতিকে ৰুপিজ থাকিলে আমি ফিউৰ ভাগকিটা ব্যৱহাৰ কৰিব লাগিব গতিকে এটো হ'ব দা ফিউ আই গেভ দা ফিউ ৰুপিজ আই হেড টু দা বেগাৰ ইয়াৰ পিছত আছে এ বিজি পাৰসন হেজ ডেছ টাইম টু ৱাষ্ট গতিকে ইয়াত আমি জানিব লাগিব যে টাইমটো কাউন্টেবল নে আনকাউন্টেবল ইয়াতে মনত ৰাখিব লাগিব যদি টাইম বুলি থাকে কেৱল টাইমটো থাকে তেতিয়া আমি সেই টাইমটো আনকাউন্টেবল নাউনত ধৰিব লাগিব টাইম বুলি থাকিলে সেই টাইমটো কি হ'ব আনকাউন্টেবল নাউনত ধৰিব লাগিব কিন্তু যদি ডে মিনিট আৱাৰ সেকেন্ড ইয়াৰ মন্থ উইক এবিলাক থাকে তেতিয়া এবিলাক আমি কাউন্টেবল নাউনত ধৰিব লাগিব গতিকে এই বাক্যটোত এ বিজি পাৰসন হেজ ডেছ টাইম টু ৱাষ্ট যেহেতু টাইমটো আনকাউন্টেবল গতিকে টাইমৰ লগত আমি লিটুলৰ ভাগকেইটা ব্যৱহাৰ কৰিব লাগিব এতিয়া কথা হ'ল লিটুলৰ লিটুল এ লিটুল আৰু দা লিটুল এই তিনটাৰ ভিতৰত কোনটো বহিব কোনটো ব্যৱহাৰ হ'ব গতিকে ইয়াত লিটুল ব্যৱহাৰ কৰিব লাগিব এ বিজি পাৰসন হেজ লিটুল টাইম টু ৱাষ্ট আৰু এই বাক্যটোত লিটুল কি কাৰণে ব্যৱহাৰ হ'ল আৰু লিটুল কেতিয়া ব্যৱহাৰ হয় যেতিয়া আনকাউন্টেবল নাউনৰ প্ৰায় নথকা অৰ্থ বুজায় তেতিয়া আমি লিটুল ব্যৱহাৰ কৰিব লাগে গতিকে আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত প্ৰায় নথকা বুজাবলৈ লিটুল ব্যৱহাৰ কৰিব লাগে গতিকে এ বিজি পাৰসন মানে হ'ল এজন ব্যস্ত লোক ৱাষ্ট মানে হ'ল নষ্ট কৰা বা অপব্যয় কৰা অৰ্থাৎ এজন কৰ্মী লোকৰ হাতত সময় প্ৰায় নাথাকে সময় নষ্ট কৰিবৰ কাৰণে বা সময় অপব্যয় কৰিবৰ কাৰণে সময় তেওঁৰ হাতত প্ৰায় নাথাকে গতিকে এটো প্ৰায় নথকা বুজাইছে গতিকে প্ৰায় নথকা বুজাব গতিকে এজন ব্যস্ত লোকৰ হাতত সময় খৰচ কৰিবৰ কাৰণে সময় এক্সট্ৰাকে খৰচ কৰিবৰ কাৰণে তেওঁৰ হাতত সময় প্ৰায় নাথাকে সময় খৰচ কৰিবৰ কাৰণে তেওঁৰ হাতত অপব্যয় বা সময় অপব্যয় কৰিবৰ কাৰণে তেওঁৰ হাতত সময় নাথাকে গতিকে এটো হ'ল প্ৰায় নথকা বুজাইছে গতিকে এটো ক্ষেত্ৰত আমি লিটুল ব্যৱহাৰ কৰিব লাগিব এ বিজি পাৰসন হেজ লিটুল টাইম টু ৱাষ্ট ইয়াৰ পিছত আছে আৱাৰ হেডমাষ্টাৰ ইজ এ মেন অফ ডেছ ৱৰ্ডছ গতিকে ফিউ এ ফিউ দা ফিউ গতিকে ইয়াৰ ভিতৰত কোনটো ব্যৱহাৰ হ'ব আৱাৰ হেডমাষ্টাৰ ইজ এ মেন অফ ফিউ ৱৰ্ডছ হ'ব আৱাৰ হেডমাষ্টাৰ ইজ এ মেন অফ ফিউ ৱৰ্ডছ অৰ্থাৎ এ মেন অফ ফিউ ৱৰ্ডছ মানে হ'ল কম শব্দৰ মানুহ অৰ্থাৎ কম শব্দৰ মানুহ মানে কি খুব কম কথা কোৱা লোক খুব প্ৰায় কথা নোকোৱা লোক খুব কম কথা কোৱা লোক গতিকে এটো হ'ল ফিউ ব্যৱহাৰ কৰিব লাগিব আৱাৰ হেডমাষ্টাৰ ইজ এ মেন অফ ফিউ ৱৰ্ডছ অৰ্থাৎ আমাৰ যিজন হেডমাষ্টাৰ আছে সেই হেডমাষ্টাৰজন এনে এজন লোক যিজনে খুব কম কথা কয় অৰ্থাৎ খুব কম কথা কোৱা লোক গতিকে এ মেন অফ ফিউ ৱৰ্ডছ গতিকে ইয়াত আমি ফিউ ব্যৱহাৰ কৰিব লাগিব আৱাৰ হেডমাষ্টাৰ ইজ এ মেন অফ ফিউ ৱৰ্ডছ যদি বাক্যটোত অনলি বা যদি বাক্যটোত জাষ্ট থাকে তেতিয়া আমি এ ফিউ বা এ লিটুল ব্যৱহাৰ কৰিব লাগে আৰু এ ফিউ ব্যৱহাৰ কৰিম নে এ লিটুল ব্যৱহাৰ কৰিম কেনে ধৰণে গম পাম যদি কাউন্টেবল হয় তেতিয়া তাৰ আগত আমি এ ফিউ ব্যৱহাৰ কৰিম যদি আনকাউন্টেবল হয় তেতিয়া তাৰ আগত আমি এ লিটুল ব্যৱহাৰ কৰিম গতিকে অনলি ডেছ মেম্বাৰ্ছ ৱেৰ প্ৰেজেণ্ট ইন দ্য মিটিং গতিকে এই বাক্যটোত অনলি আছে গতিকে অনলি থাকিলে হয় এ ফিউ ব্যৱহাৰ হ'ব বা এ লিটুল ব্যৱহাৰ হ'ব গতিকে ইয়াত এ ফিউ ব্যৱহাৰ হ'ব নে এ লিটুল ব্যৱহাৰ হ'ব গতিকে তাৰ কাৰণে আমি চাব লাগিব কাৰ আগত ব্যৱহাৰ কৰিব লাগে মেম্বাৰ্ছ গতিকে মেম্বাৰ মানে হ'ল সদস্য গতিকে সদস্য আমি গণনা কৰিব পাৰোঁ সদস্যবিলাকক আমি গণনা কৰিব পাৰোঁ এজন দুজনকে সদস্যবিলাকক গণনা কৰিব পাৰোঁ গতিকে এইটো কাউন্টেবল নাউন গতিকে কাউন্টেবল হ'লে আমি এ ফিউ ব্যৱহাৰ কৰিব লাগিব গতিকে এইটো হ'ব অনলি এ ফিউ মেম্বাৰ্ছ ৱেৰ প্ৰেজেণ্ট ইন দ্য মিটিং ইয়াৰ পিছত আছে উই হেভ অনলি ডেছ মিনিটছ টু স্পেয়াৰ গতিকে এই বাক্যটোত অনলি আছে গতিকে অনলি থকাৰ কাৰণে এ লিটুল বা এ ফিউ ব্যৱহাৰ হ'ব গতিকে মিনিটটো আমি কাউন্টেবলত ধৰা হয় মিনিটটো আমি কাউন্টেবলত ধৰিব লাগে গতিকে এইটো কাউন্টেবল নাউন গতিকে ইয়াৰ আগত এ ফিউ ব্যৱহাৰ হ'ব গতিকে উই হেভ অনলি এ ফিউ মিনিটছ টু স্পেয়াৰ ইয়াৰ পিছত আছে দেয়াৰ আৰ জাষ্ট ডেছ মেংগোজ লেফ্ট
গতিকে ইয়াত জাষ্ট আছে গতিকে জাষ্ট থকাৰ কাৰণে এ লিটল বা এ ফিউ ব্যৱহাৰ হ'ব গতিকে এ লিটল ব্যৱহাৰ হ'বনে এ ফিউ ব্যৱহাৰ হ'ব গতিকে মেংগো গতিকে মেংগোৰ আগত ব্যৱহাৰ কৰিব লৈছে গতিকে মেংগোটো আমি হিচাপ কৰিব পাৰোঁ গণনা কৰিব পাৰোঁ গতিকে এইটো কাউণ্টেবল নাউন গতিকে ইয়াৰ আগত এ ফিউ ব্যৱহাৰ হ'ব গতিকে দেয়াৰ আৰ জাষ্ট এ ফিউ মেংগোজ লেফ্ট ইয়াৰ পিছত আছে চি বট ডেছ বুকছ চি নিডেড চি বট অৰ্থাৎ তাই কিনিছিল বুকছ চি নিডেড অৰ্থাৎ তাই প্ৰয়োজন হোৱা কিতাপখিনি কিনিছিল অৰ্থাৎ প্ৰয়োজন হোৱা গোটেই কিতাপখিনিক বুজাইছে গতিকে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত গোটেইখিনিক বুজাবৰ কাৰণে দা ফিউ ব্যৱহাৰ কৰা হয় গতিকে ইয়াত দা ফিউ ব্যৱহাৰ হ'ব চি বট দা ফিউ বুকছ চি নিডেড ইয়াৰ পিছত আছে আই কেন ডিপেণ্ড অন ডেছ ফ্ৰেণ্ডছ আই হেভ গতিকে ফ্ৰেণ্ডছ আই হেভ গতিকে ফ্ৰেণ্ডছ আই হেভ মানে হ'ল মোৰ থকা গোটেই বন্ধুখিনিক বুজাইছে গতিকে আই কেন ডিপেণ্ড অন দা ফিউ ফ্ৰেণ্ডছ আই হেভ গতিকে দা ফিউ হ'ব আই কেন ডিপেণ্ড অন দা ফিউ ফ্ৰেণ্ডছ আই হেভ অৰ্থাৎ মোৰ যিমানখিনি বন্ধু আছে গোটেইখিনি বন্ধুৰ ওপৰত মই নিৰ্ভৰ কৰিব পাৰোঁ গতিকে মোৰ থকা গোটেই বন্ধুখিনিক বুজাইছে গতিকে এইটো আমি দা ফিউ ব্যৱহাৰ কৰিব লাগিব আই কেন ডিপেণ্ড অন দা ফিউ ফ্ৰেণ্ডছ আই হেভ আৰু ইয়াৰ উপৰিও আগতে মই ইজ আৰু এভৰিৰ ওপৰত ভিডিঅ' বনাইছিলোঁ ইজ আৰু এভৰিৰ ব্যৱহাৰৰ ওপৰত অলৰেডি মই এটা ভিডিঅ' বনাইছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা ইয়াৰ উপৰিও আৰ্টিকুল এ এন ডিৰ ওপৰতো মই এ এন ডিৰ ব্যৱহাৰৰ ওপৰত মই আৰ্টিকুল এ এন ডি ব্যৱহাৰৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ আৰু যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ চাই ল'ব পাৰিবা গতিকে এই ভিডিঅ'টোত আমি আলোচনা নকৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কমেণ্ট আৰু যিমান পাৰা শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা